আমি আজি বন্ধ কাৰ্যসূচী এইটো কাৰণে লোৱা হৈছে যে শংকৰজ্যোতি বৰুৱাক আজি বিনা চৰ্তেই তেওঁক মুক্তি দিয়ক আৰু যিগৰাকী তনুচাহী আজি অসমবাসীৰ আজি অন্তৰত আঘাত লগাকে যিগৰাকী তনুচাহীয়ে যিখিনি মন্তব্য বিৰূপ মন্তব্য কৰিছিলে তেওঁক শংকৰজ্যোতিক যেনেকৈ আজি হাতত হেণ্ডকাপ লগাই পেলাই আজি চোৰ ডকাইতৰ দৰে আজি জেল হাজতত প্ৰেৰণ কৰিছে তেনেধৰণে এই যোন তনুচাহী তেওঁকো যাতে হাতত হেণ্ডকাপ লগাই জেললৈ প্ৰেৰণ কৰিব লাগে আমাৰ দাবী সেইখিনি আৰু বিনা চৰ্তেই আমাৰ শংকৰজ্যোতি বৰুৱাক আমাক মুক্তি দিব লাগে আমি সেইখিনিয়ে ক'ম আমি সেইকাৰণে আজি প্ৰতিবাদ কৰিবলৈ আমি সকলো মহিলা ওলাই আহিছোঁ হয় আমি ঘৰৰ কাম বন এই ৰাতিপুৱাৰ পৰা আমি ইয়াত বন্ধ কৰিবলগীয়া হৈছে বন্ধৰ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে শংকৰজ্যোতিক জেলত ভৰোৱাৰ কাৰণে বিনা মুক্তিত জেলৰ পৰা উলিয়াব লাগে আৰু এই তনুচাহী বুলি কোৱা এই ছোৱালীগৰাকীক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে শংকৰজ্যোতিক যেনেকৈ হাতত হেডকাৰী লগাই জেললৈ নিছে ঠিক তেনেধৰণে তনুচাহীকো তেনেধৰণে নিব লাগে আমাৰ এয়াই দাবী বিভিন্ন দল সংগঠনে আজি 11টাকৈ সংগঠনে আজি বন্ধ দিবলগীয়া হৈছে কাৰণটোৱে হৈছে এটা জনপ্ৰিয় ছাত্ৰনেতা প্ৰাক্তন ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱা যি জনকণ্ঠ বুলি কওঁ আমি জনকণ্ঠ এগৰাকী জনকণ্ঠক আজি কাৰাগাৰত নিক্ষেপ কৰা হ'ল মূলতঃ BNC পেট্ৰল পাম্পৰ যি ঘটনা সংঘটিত হৈছিলে শনিবাৰে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে শংকৰ বৰুৱা সেই সময়ত যিটো ভিডিঅ' ফুটেজ ভাইৰেল হৈছিলে সেই ভিডিঅ' ফুটেজত কিন্তু শংকৰ বৰুৱাই কাজিয়াখন আঁতৰাবলৈ গৈছে আচলতে দুই মহৰ যুঁজত বীৰিনাৰ মৰণ হৈছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আচলতে দুলীয়াজনত প্ৰভাৱ বিস্তাৰ কৰিছে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব ভাস্কৰ তৃতীয় শক্তি যেন কোনোবা জড়িত হৈ আছে শংকৰ বৰুৱাক যেন ৰাজনৈতিকভাৱে উত্থান হ'ব বুলি ভাবি পেলাই কোনোবাই যেন শংকিত হৈছে আৰু শংকিত হৈ পেলাই এনেধৰণৰ তেওঁৰ প্ৰতি চক্ৰান্ত কৰিছে আৰু এজন যুৱকণ্ঠ আমি বাৰে বাৰে কৈ আছোঁ যে শংকৰজ্যোতি বৰুৱাই প্ৰায় আছুৰ পৰা বিদায় লোৱাৰ পিছত তেওঁ সমগ্ৰ দুলীয়ান সমষ্টিত বা ডিব্ৰুগড় জিলাৰ বিভিন্ন সামাজিক কামত যথেষ্ট সামাজিক কাম কৰিছে যথেষ্ট অনুষ্ঠানত তেখেতে জড়িত হৈ পৰিছে গতিকে এইবিলাক ঈৰ্ষা হ'ব পাৰে আমি আজি বন্ধ কাৰ্যসূচী এইটো কাৰণে লোৱা হৈছে যে শংকৰজ্যোতি বৰুৱাক আজি বিনা চৰ্তেই তেওঁক মুক্তি দিয়ক আৰু যিগৰাকী তনুচাহী আজি অসমবাসীৰ আজি অন্তৰত আঘাত লগাকে যিগৰাকী তনুচাহীয়ে যিখিনি মন্তব্য বিৰূপ মন্তব্য কৰিছিলে তেওঁক শংকৰজ্যোতিক যেনেকৈ আজি হাতত হেণ্ডকাপ লগাই পেলাই আজি চোৰ ডকাইতৰ দৰে আজি জেল হাজতত প্ৰেৰণ কৰিছে তেনেধৰণে এই যোন তনুচাহী তেওঁকো যাতে হাতত হেণ্ডকাপ লগাই জেললৈ প্ৰেৰণ কৰিব লাগে আমাৰ দাবী সেইখিনি আৰু বিনা চৰ্তেই আমাৰ শংকৰজ্যোতি বৰুৱাক আমাক মুক্তি দিব লাগে আমি সেইখিনিয়ে ক'ম আমি সেইকাৰণে আজি প্ৰতিবাদ কৰিবলৈ আমি সকলো মহিলা ওলাই আহিছোঁ হয় আমি ঘৰৰ কাম বন এই ৰাতিপুৱাৰ পৰা আমি ইয়াত বন্ধ কৰিবলগীয়া হৈছে বন্ধৰ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে শংকৰজ্যোতিক জেলত ভৰোৱাৰ কাৰণে বিনা মুক্তিত জেলৰ পৰা উলিয়াব লাগে আৰু এই তনুচাহী বুলি কোৱা এই ছোৱালীগৰাকীক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে শংকৰজ্যোতিক যেনেকৈ হাতত হেডকাৰী লগাই জেললৈ নিছে ঠিক তেনেধৰণে তনুচাহীকো তেনেধৰণে নিব লাগে আমাৰ এয়াই দাবী বিভিন্ন দল সংগঠনে আজি 11টাকৈ সংগঠনে আজি বন্ধ দিবলগীয়া হৈছে কাৰণটোৱে হৈছে এটা জনপ্ৰিয় ছাত্ৰনেতা প্ৰাক্তন ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱা যি জনকণ্ঠ বুলি কওঁ আমি জনকণ্ঠ এগৰাকী জনকণ্ঠক আজি কাৰাগাৰত নিক্ষেপ কৰা হ'ল মূলতঃ BNC পেট্ৰল পাম্পৰ যি ঘটনা সংঘটিত হৈছিলে শনিবাৰে